যোৱা বছৰৰ দৰে যোৱা বছৰ আপোনালোক আহিছিলে এই যোৱা বছৰৰ দৰে এইবাৰো ৰাইজৰ উৎসাহেৰে হৰিনাম সংকীৰ্তন আজি ইয়াত আজিৰ জলপান অনুষ্ঠান তথা অধিবাস আজিৰ পৰা 4দিনীয়া 32 প্ৰহৰ অখণ্ড হৰিনাম কীৰ্তন ইয়াত অনুষ্ঠিত হ'ব। আজি ইয়াৰ শুভাৰম্ভণি যোৱা বছৰ হৈছিলে। ৰাইজৰ ভক্তসকলৰ খুব উৎসাহ উদ্দীপনা আৰু সহযোগ ভক্তি আৰু ঈশ্বৰৰ আশীৰ্বাদ সকলোৱে উপস্থিত হৈ পেলাই সুন্দৰভাৱে নাম শ্ৰৱণ কৰিছে। এইবাৰো সেইধৰণে ৰাইজৰ সহযোগত ভক্তসকলৰ সহযোগত আজিৰ পৰা আৰম্ভ হৈছে 4দিনীয়া কাৰ্যসূচীৰে 4 দিন অখণ্ড হৰিনাম কীৰ্তন আৰম্ভ হ'ব। আজি অধিবাস কালি ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ হ'ব 32 প্ৰহৰ অৰ্থাৎ 4 দিন। গতিকে এই জগতৰ কল্যাণৰ কাৰণে মহাপ্ৰভু গৌৰাংগ মহাপ্ৰভুৱে নাম কীৰ্তনৰ প্ৰৱৰ্তন কৰিছিলে হৰে কৃষ্ণ হৰে ৰাম। গতিকে এই অখণ্ড হৰিনাম কীৰ্তন আমি প্ৰত্যেক অঞ্চলতেই কৰে। আমি তুমি জানাতো তাৰ ব্যতিক্ৰম নহয়। যোৱা বছৰ কৰিছোঁ, এইবাৰ কৰিছোঁ। ৰাইজে খুব আনন্দিত, খুব উৎসাহিত। ৰাইজে সকলোৱে সহযোগ কৰি পেলাই এই অনুষ্ঠানটো পালন কৰি আছে, হৰিনাম কীৰ্তন পালন কৰি আছে। গতিকে সকলো ৰাইজৰ যিসকলে উপস্থিত নাই বা উপস্থিত আছে সকলোৰে পূৰ্ণ সহায় সহযোগিতা তন মন ধন আৰু ভক্তিভাৱ কামনা কৰিছোঁ। দেখা গৈছে ইয়াত আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আজি ৰাইজক এই অনুষ্ঠানৰ কি বাৰ্তা দিব বিচাৰিব? আধ্যাত্মিকতাৰে ধৰ্ম হৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতাৰ মানে বাৰ্তা এইটোৱেই যে সমাজত মিলাপ্ৰীতি শান্তি ভাতৃত্ববোধ মানুহৰ মাজত মিলাপ্ৰীতি প্ৰেম ঈশ্বৰৰ প্ৰতি যি ভগৱানৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি সেইখিনি জাগি উঠক। সেই উদ্দেশ্যৰে এই জগতৰ কল্যাণৰ উদ্দেশ্যৰে আজিৰ এই হৰিনাম কীৰ্তন ইয়াত আৰম্ভ কৰা হৈছে। আজি জলপান অনুষ্ঠান। গতিকে ঈশ্বৰে ভগৱানে সকলোকে আশীৰ্বাদ প্ৰদান কৰক। এই আশাৰে সকলো জীৱ মানুহৰ পৰা আৰম্ভ কৰি সকলো জীৱ ঈশ্বৰৰ সৃষ্টি সকলো জীৱ যাতে সুখে শান্তিৰে জীয়াই থাকিব পাৰে বা উপবাস কৰিব পাৰে সেই আশাৰে আমি নাম যজ্ঞ ইয়াত প্ৰতিষ্ঠা আৰম্ভ কৰিছোঁ। সৰুৰ পৰা ডাঙৰলৈ দেখা গৈছে গাঁওবাসী ওলাই আহিছে, কি ক'ব? গাঁওবাসী সকলোৱে নিজে জানে। আজিৰ প্ৰচাৰ প্ৰায় 1 মাহ ধৰি চলি আছে। সকলোৱে জানে যে আজি অধিবাস, আজি 24 ফেব্ৰুৱাৰী 11 ফাল্গুন। গতিকে আজি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ওলাই আহি পেলাই যাতে অনুষ্ঠানটো সুন্দৰ হয়, যে মানুহৰ মাজতে মিলাপ্ৰীতি ভাতৃত্ব গঢ়ি উঠে সেই আশাৰে সকলোৱে ওলাই আহিছে। এতিয়া ক'ৰ পৰা কোলৈকে যাব? আমি ইয়াৰ পৰা তিনিমুজি আমাৰ জলবৰা ঘাট আছে, তাৰ পৰা জহৰ ঘূৰি পেলাই তাৰপিছত আমি মহাবাৰী দক্ষিণ বাৰী তামাজল হৈ পেলাই আকৌ এই স্থানত শ্ৰীকৃষ্ণৰ যি নাম যজ্ঞ হ'ব ইয়াত আহি পেলাই আমি সমাপন কৰিম আজিৰ কাৰ্যসূচী। কিমান ভক্তৰ সমাগম হৈছে বুলি জানিব? আজি চাই প্ৰায় 1000ৰ ওপৰত ভক্ত সমাগম হৈছে। আৰু এতিয়া আমি গৈ থাকিম, তেতিয়া আৰু সকলো লগ হ'ব। সকলো ৰাস্তাটো ৰৈ আছে ভক্তবৃন্দ। গতিকে এইটো আশা কৰিছোঁ যে ঈশ্বৰে সকলোকে আশীৰ্বাদ প্ৰদান কৰক, মংগল কৰক, এই কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। নিতাই গৌৰ হৰি বল হৰি বল।